কমল কুমাৰ শৰ্মাৰ শিশুনাট বকুল বনত জোনাক উন্মোচন। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনা নালন্দা পাব্লিক স্কুলত অনুষ্ঠিত এক অনুষ্ঠানত কবি লেখক কমল কুমাৰ শৰ্মাৰ নৱতম গ্ৰন্থ শিশুনাট সংকলন বকুল বনত জোনাক উন্মোচন কৰে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে। উন্মোচনী সভাখন সঞ্চালনা কৰে বিশিষ্ট লেখক বৰভাগ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে নলবাৰী সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মা, বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি বৰ্মন, দৈনিক অসমৰ উপসম্পাদক হিৰণ্য কুমাৰ বৰ্মন আৰু বিশিষ্ট কবি কমল কুমাৰ জৈন। নালন্দা পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী জ্যোতিৰূপা শৰ্মাই আধৰা উন্মোচনী সভাখনত বন্তি প্ৰজ্বলন কৰে নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ অজয় জৈনে। ইয়াৰ পিছতে নৃত্য প্ৰদৰ্শন কৰে কৃষ্টি নীলম ডেকাই। সামগ্ৰিকভাৱে উন্মোচনী সভাখনত সহযোগ কৰি উক্ত সভাখনত গীত পৰিৱেশন কৰে নালন্দা পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী হীৰামণি সূত্ৰধাৰে। অনুষ্ঠানটোত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা নালন্দা পাব্লিক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। বহু বছৰ শিশুৰ লগত খেলি খেলি শিশুৰ বাবে কিবা এটা কৰাৰ ইচ্ছা আছিল আৰু শিশুৰ যি অনুভৱ তেওঁলোকৰ কথাবিলাক জনাবলৈ সৃষ্টি হ'ল বকুল বনত জোনাক। হয়তো এই সৃষ্টিৰ আঁৰত বহু ব্যক্তিৰবোৰ অৰিহণা আছে। বিশেষকৈ সাহিত্যৰত্ন বসন্ত কুমাৰ ভট্টাচাৰ্যৰ লগত যেতিয়া মই কমলদাৰ দোকানত আড্ডা দিছিলোঁ তেতিয়াই ভট্টাচাৰ্যৰ নাটক লিখা কথাটো গম পায়। প্ৰথম ভাবিছিলোঁ আমিও নাটক লিখিব পাৰিলে। তেনেকৈ আহি নালন্দা পাব্লিক স্কুলত যেতিয়া মই সোমালোঁ, ইয়াৰ বিদ্যালয় সপ্তাহত নাটকৰ যি প্ৰতিযোগিতা হয় তাত 2-এখন নাটক লিখিবলৈ ল'লোঁ। তাৰপিছত মই লগ পালোঁ নাটকৰ কিছু কৰ্মীক, ধ্ৰুৱ বৰ্মন ডাঙৰীয়া, মুকুলি দীপাজ, বুবুল কলিতা, জ্যোতিৰূপা শৰ্মা। এওঁলোকৰ যি গঠনমূলক প্ৰেৰণা, তাৰ কাৰণেই আচলতে মই লিখিব লগা হ'ল নতুন এটা অধ্যায় নাটক। তাৰ আগতে মই গল্প বা উপন্যাস লিখিছিলোঁ, নিবন্ধ লিখিছিলোঁ, কিন্তু এইবাৰ নাটক সৰু ল'ৰা ছোৱালীৰ কাৰণে লিখিলোঁ। কিন্তু সকলোতকৈ কঠিন বিষয় এইটোৱে যে মই নাটক লিখি যদিও ভাল পাইছোঁ কিন্তু বৰ কষ্ট কৰিব লগা হৈছে। সৰুৰ লগত খেলাটো বৰ ধেমালি নহয় আৰু সেই ধেমালিয়ে কৰিবলৈ চেষ্টা কৰিছোঁ। শিশুসকলে ভাল পালে নাটক বা যদি পৰিচালকে ঠিকমতে নাটককেইখন প্ৰদৰ্শন কৰিব পাৰে সেই আশা ৰাখিছোঁ। তাৰপিছত আপোনালোকৰ পৰা যি প্ৰেৰণা পাইছোঁ তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।